শেষ হৈ গৈছে এতিয়াও মোৰ 120টামান কেছ আছে সব জেলতে মোক ৰাখিছে অসমৰ জেল আৰু বাকী নাই মোটামুটি সব মানে উজলি নামনি সব জেলতে আছে গুৱাহাটী জেলত কি কয় তেজপুৰ জেলত কি কয় গোৱালপাৰা জেলত কি কয় বৰপেটা জেলত কি কয় ধুবুৰী জেলত কি কয় সব কথা মই জানো সেইকাৰণে যদি জেলৰ কিবা কথা সুধিবলৈ হয় মোলৈ ফোন এটা কৰিলে হৈ যায় আপুনি জেলত কি চলে বুলি যদি সুধিবলৈ হয় সেইকাৰণে মই আপোনাক দেখিছোঁ হয় নামনি অসমৰ জেলখনত মুছলমান সংখ্যা বেছি কিন্তু উজনি অসমৰ জেলখনত হিন্দু মানুহৰ সংখ্যা বেছি তাৰমানে অপৰাধী এটা ধৰ্মৰ মানুহ নহয় যাৰ মাজত বেছি দুখীয়া মানুহ আছে যাৰ মাজত খোৱা বোৱা কৰিবলৈ কম পইচা পাতি থকা মানুহ আছে যাৰ অৰ্থনৈতিক অৱস্থা বেয়া দুখীয়া সেই মানুহৰ মাজত অপৰাধটো বেছি যাৰ পইচা পাতি কম আছে সমস্যা বেছি আছে খংটো তাৰ বেছি থাকে আৰু যিকোনো ঘটনা ঘটায় সেইটো উজনিটো কয় এইটো নামনিটো হয় সেইটো হিন্দুও কৰে সেইটো মুছলমানেও কৰে কিন্তু বাংলাত এটা কথা আছে নহয় দত্ত ঘোষ নন্দ ঘোষ অসমত যি কাম কৰিলেও দুখীটো অসমীয়া যোনে যি কৰিলেও শেষত দুখীটো মিয়া আৰু অসমত যোনে যি নকৰক লাগিলে চব বেয়া মানুহবিলাকৰ মুখে দেখুৱাই দিয়ে ইয়ে কোন মিয়া মানুহ এনেকৈ ইয়ে গোটেইখন জেল লগাই এনেকৈ